বহুল আলোচিত অভিনীল হত্যাকাণ্ড মামলার বিচার প্রক্রিয়ার অবশেষে সমাপ্তি ঘটল। নাগাঁওয়ের সত্র ন্যায়াধীশ আদালতে এই মামলার রায় ঘোষণা করা হয়। আদালতের বিচারপতি দিব্যজ্যোতি মহন্ত এই মামলায় মোট ২০ জন অভিযুক্তকে দোষী সাব্যস্ত করেন। রায় অনুযায়ী সকল দোষীকে যাবজ্জীবন কারাদণ্ড প্রদান করা হয়েছে। পাশাপাশি প্রত্যেককে ২০,০০০ টাকা করে জরিমানা করার নির্দেশও দেওয়া হয়েছে আদালতের পক্ষ থেকে। এই দীর্ঘ বিচার প্রক্রিয়া নাগাঁও সত্র আদালতেই পরিচালিত হয়েছিল এবং অবশেষে ন্যায় বিচার প্রতিষ্ঠিত হয়েছে বলে মনে করা হচ্ছে। সাজাপ্রাপ্তদের নাম বিশ্বরাম স্বর্গিয়ারি, পান্থেং বাসুমাতারি, আলফাজোস তিমুং, ইনোসেন্ট ইংতি, রাইকোম তিমুং, রত্নেশ্বর তেরাং, ফুকন লেকতে, আনস তিমুং, প্রেস তিমুং, রূপসিং ক্রো, ধন মেচ, বাবু সিং ক্রো, বিক্রম হানসে, শিকারি রংপি, বাবু রংপি, বিদ্যাসিং রংপি, মেনসিং ক্রো, দীপজ্যোতি বাসুমাতারি, ওয়ারেস রংপি এবং ওন্ডা মেচ। উল্লেখ্য, ২০১৮ সালের ৮ জুন সংঘটিত হয়েছিল এই লোমহর্ষক হত্যাকাণ্ড। ঘটনাস্থল ছিল কার্বি আংলং জেলার ডকমকা থানার অন্তর্গত পাঞ্জুরি গ্রাম। একদল উন্মত্ত জনতা পিটিয়ে হত্যা করেছিল গুয়াহাটির ২ যুবক অভিজিৎ নাথ ও নীলোৎপল দাসকে। এই জঘন্য ঘটনার মামলা নম্বর ছিল ৫৩N/২০১৮ এবং দীর্ঘ ৮ বছর বিচার প্রক্রিয়া চলাকালীন চলতি বছরের ২০ এপ্রিল ২০ জনকে দোষী ও ২৫ জনকে দোষমুক্ত ঘোষণা করে আদালত এবং ২৪ এপ্রিল দোষী ২০ জনকে যাবজ্জীবন কারাদণ্ড সহ প্রত্যেককে ২০,০০০ করে জরিমানা করার নির্দেশ দিয়েছে আদালত। আদালতে এই ২০ জন কণ্ডিক্টকে যাবজ্জীবন কারাদণ্ডৰে দণ্ডিত কৰিছে। প্ৰধানত 302 আণ্ডাৰ সেকশন 302 অফ দ্য ইণ্ডিয়ান পেনেল কোড। মৃত্যুদণ্ড নিদি যাবজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰিলে তাত ফাইনৰ প্ৰভিজনো আছে, ইন এডিশ্যন টু লাইফ ইম্প্ৰিজনমেণ্ট। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই ২০ জন ব্যক্তিক পুনৰবাৰ দোহাৰিলো যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে ২০,০০০ টকাকৈ। এইটো সম্পৰ্কত আমি সম্পূৰ্ণ সুখী নহয় বুলি ইতিমধ্যে কৈছোঁৱে। তথাপি আকৌ সুধিছে বাৰু, কিন্তু যিটো ৰায়দান হ'ল মহামান্য আদালতে কি বিচাৰ কৰি সকলোকে একেধৰণৰ পানিছমেণ্ট দিলে সেইটো বুজি নাপালোঁ। কিন্তু আমাৰ কথা আছিলে, আমাৰ আশা আছিলে যে মহামান্য আদালতে অন্তত যিকেইজন ষড়যন্ত্ৰ কৰা ব্যক্তি আছিল বা যিসকলে বাকীবিলাকক মটিভেট কৰাইছিল সেইসকলৰ পানিছমেণ্ট, সেইসকলৰ শাস্তি অন্তত আৰু উচ্চ পৰ্যায়ত হ'ব লাগিছিল। আৰু সেই উচ্চ পৰ্যায়টো হৈছে ডেথ চেণ্টেন্স। সেইকেইজনৰ অন্তত যদি ডেথ চেণ্টেন্স হ'লহেঁতেন আমি বাকীখিনিৰ কথা হয়তো ভাবিলোহেঁতেন যে তেওঁলোকে লাইফ ইম্প্ৰিজনমেণ্ট পাইছে, গোটেই লাইফৰ কাৰণে, গোটেই জীৱনৰ কাৰণে তেওঁলোকৰ জেল হ'ব, এই কথাটো আমি জানিব পাৰিছোঁ। তেতিয়া আমাৰ ক'বলগীয়া নাছিল। কিন্তু এতিয়া যিকেইজন কনস্পাইৰেটৰ, যিকেইজন মটিভেটৰ, সেইকেইজনৰো একে পানিছমেণ্ট হোৱাটো আমি সুখী নহয়। সম্পূৰ্ণ সুখী বুলি ক'ব নোৱাৰি, কিন্তু এটা পৰ্যায়ত আমি যিহেতু দুটাই ৰাস্তা আছিলে, এইটো ধাৰাত ৩০২ ধাৰাত দুটাই মানে শাস্তি আছিলে। এটা হ'ল যাজীৱন কাৰাদণ্ড, এটা হ'ল মৃত্যুদণ্ড। আমাৰ লোক অধিবক্তাই মানে দুজনৰ মৃত্যুদণ্ড বিচাৰিছিলে, সেইটো কোৰ্টত তেখেতে ব্যক্তও কৰিছিলে। কিন্তু ধৰক ন্যায়ালয়ে সেইটো বিচাৰ নকৰিলে, গ্ৰাহ্য নকৰি এই গোটেই ২০ জনকে যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। জনক মৃত্যুদণ্ড বিচাৰিছিলে, এজন আলফাজোছ তিমুং আৰু এজন হ'ল ৰূপসিং ক্ৰো। মূল অভিযুক্ত তাৰমানে এজনে গোটেই ঘটনাটো সংঘটিত কৰাৰ কাৰণে সংঘবদ্ধভাৱে মানুহখিনিক গোট খুৱাই এই কামটো কৰিছিল, আলফাজোছ তিমুং। আৰু এই যে ৰূপসিং ক্ৰো, তেওঁ মানে বাকীটো মাৰপিট কৰিছে, শেষত নীলোৎপলৰ মূৰত এটা ডাঙৰ শিল মাৰি দিছে, মাৰি তাক শেষ কৰি পেলাইছিলে সেই স্পটতে। গতিকে এই দুজনৰ যিটো ব্ৰুটেলিটি বা মাৰ্ডাৰৰ যিটো নৃশংসতা, তাৰ ওপৰত নিৰ্ধাৰণ কৰি তেওঁলোকৰ মৃত্যুদণ্ড বিচাৰিছে। নিৰপেক্ষ বুলি বা নকৰা বুলি সেইখিনি কথা এনেকৈ ক'ব নোৱাৰোঁ, কিন্তু আমি যিমানখিনি সুখ পাব লাগিছিলে, কৈছোঁ নহয় যে কেইজনমানে অন্ততঃ মৃত্যুদণ্ড পাব লাগিছিলে, তথাপিতো এটা
দুখৰ মাজতো অকণমান সুখৰ ৰেঙনি আহিছে কাৰণ কিয় আজি ইমান বছৰ হেৰিটো চলিলে এটা আজি অন্ত পৰিলে অন্ততঃ এটা 20 জনৰ অন্তৰত যাজীৱন কাৰাদণ্ড নাই মই ন্যায় পোৱা বুলি ভাবিলেতো অন্য কথা নাভাবিলোহেঁতেনে যে এই যিটো ৰায়দান সেই ৰায়দানত আমাৰ সম্পূৰ্ণ সুখী নোহোৱাৰ কাৰণে আমি এই 25 জনক যে অভিযোগৰ পৰা মুক্ত কৰিলে দোষমুক্ত কৰিলে তেতিয়া তেওঁলোকক যিখিনি কৰিব লাগিছিল আমি তেওঁলোকক শুদ্ধ প্ৰণালীৰে মানে অভিযোগৰ পৰা মুক্ত কৰা বুলি আমি ক'ব নোৱাৰোঁ সেইকাৰণে আমি পৰৱৰ্তী সময়ত মানে অলপ চিন্তা কৰিব লাগিব ৰেয়াৰ কেছ আছিল কিন্তু হ'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয় সেই গতিকে আমি ফাঁচি দিব নোৱাৰোঁ কেৱল লাইফ ইমপ্ৰিজনমেণ্ট দিছোঁ আৰু কেইবাটাও ছেকশ্যনত পানিছমেণ্ট দিছে ভাগ কৰি দিছে সেইখন অৰ্ডাৰটো পালেহে বিতংগে ক'ব পাৰিম যাৱজ্জীৱন কাৰাদণ্ড ফৰ লাইফ জৰিমনাটো লিখিছে 20,000 ইচ কিন্তু আপোনালোক সন্তুষ্ট নে এই ৰায়ক লৈ পেলাই টু বি অনেষ্ট মই সন্তুষ্ট নহয় কাৰণ মোৰ মতে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ আছিল অনাৰেবল কোৰ্টে ক'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয় ডেফিনেটলি তেওঁলোকে মাৰ্ডাৰ কৰিছে সেইকাৰণে তেওঁলোকক লাইফ ইমপ্ৰিজনমেণ্ট দিলে তেওঁলোক দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান কৰিব ত' লেটছ চি এণ্ড ৱেইট এতিয়া ময়ো সেই জাজমেণ্টৰ কপিটো আৰু আধা ঘণ্টা 1 ঘণ্টাৰ পিছত দিব বুলি কৈছে সেইখিনি লৈ ময়ো চিঠিখন লিখিম ষ্টেট গভৰ্ণমেণ্ট লিগেল চেললৈ তাৰপিছত লিগেল চেলে চালি জাৰি চাই তেওঁলোকৰ পাব্লিক প্ৰচিকিউটৰক নিৰ্দেশনা দিব কাৰণ মোৰ এখতিয়াৰ এইখিনি লৈ আছিল মই আজিৰ পৰা আৰু এইটো কেছত মোৰ এপইণ্টমেণ্ট নাই এতিয়া অনাৰেবল হাইকোৰ্টৰ পাব্লিক প্ৰচিকিউটৰ তেওঁলোকৰ টীমে গোটেইখিনি পৰীক্ষা নিৰীক্ষণ কৰি কেনে এপিলটো ফাইল কৰিব